Hello everyone, welcome back to my channel. আৰু পুনৰবাৰ সকলোকে মই অন্য এটি ভিডিও লৈ স্বাগতম জনাইছো আৰু আজি হৈছে 12 তাৰিখ সোমবাৰ পৰিছে আৰু সোমবাৰ যেহেতু আমি কালি গুৱাহাটী আহি আজি ৰাতিপুৱা পাইছোহি আপোনালোকে বহুতে হয়তো গম পায় আৰু জুনে জুনে মোৰ ব্লগ চাই নিশ্চয় গম পায় আৰু জুনে জুনে এতিয়া নতুনকে মোৰ চেনেলত ভিজিট কৰিছে প্লিজ মোক সাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিওজ বিলাক চাওক আৰু তেতিয়াহে গম পাব এই ভিডিওটোৰ বিষয় নহলে আপোনালোকে এতিয়া চালে হয়তো বুজি নাপাব পাৰে আৰু ঠিক আছে তেতিয়াহলে আজিৰ ব্লগটো ষ্টাৰ্ট কৰো আৰু ষ্টাৰ্ট কৰাৰ আগতে মই যেহেতু মই আগৰ ব্লগত কৈছিলো যে মই ফেন্সি মাৰ্কেট গৈছিলো ফেন্সি বজাৰ যাওঁতে মই তাত কিছুমান সৰু সুৰা বজাৰ কৰিছিলো সেইখিনি আপোনালোকক নিশ্চয় কৈছিলো মই আগৰ ভিডিওত আৰু মই আগৰ ভিডিওটোত সেইখিনি দেখাবলে নহল কাৰণ আগৰ ভিডিওটো অলৰেডি অলপ দীঘল হৈ গল যে বেছি দীঘল হৈ গলে আমনি লাগে নহয় জানো চাই পিনি আৰু মই নিজে ইমান দীঘল ব্লগ নাচাও যেতিয়া আৰু মই দিবলো ভাল নালাগে আৰু বেছি দীঘল হলে মানে হেতু কাৰণে মই আগৰ ভিডিওত ব্লগটো হেতু মানে নিদিলো এটো এপিসোডত মানে এটো হেৰি ব্লগত দিম বুলি আৰু তো এতিয়া মই আগতে সেইখিনি মই যোনটো মানে হেৰি ক্লিপ বনাই থৈছিলো ন মই ফেন্সি বজাৰত গৈ কি কিনিছিলো কি নাই সেই গুটেইখিনি ক্লিপ বনাই থোৱা আছে মই ধুনীয়াকে ভিডিও কৰি আপোনালোকৰ কাৰণে ৰাখি থৈছো আৰু সেইখিনি এতিয়া চাই লওক তাৰ পিছতে আজিৰ এতিয়া মানে আজিয়ে গৈছিলো মই ফেন্সি বজাৰ আৰু আজি আকৌ এটো বেলেগ এটা ব্লগ মই স্টাৰ্ট কৰিছো আৰু এতিয়া সময়টো হৈছে 6:30 হৈ গল আৰু মই ৰেডি হৈছো আজি দিনত এটো টপে পিন্ধিছিলো আকৌ এটোকে পিন্ধিলো আৰু মানে ইমান আৰু লেটেৰা সেটা কৰিবলৈ নাই আৰু ন কাপোৰ কানি একেবাৰে ঘৰলে গৈ ধুম আৰু তাৰপিছত বেছি লেটেৰা পেটা নকৰবলৈ যেহেতু এটো সাফাই হৈ আছে লেটেৰা হোৱা নাই হেতু কাৰণে ভাবিলে এটোকে পিন্ধো আৰু অভি আৰু দাদাজন গৈছে উলাই দিনতে গল বাৰু কিছুমান পাৰ্সোনাল কাম আছিল হেতৰ হেতু কাৰণে হেতুৰ কামত গল আৰু মই আছিল ৰুমতে মই লাঞ্চ সব কৰিলো ৰুমতে কৰিলো আৰু মই অলপ ৰেষ্ট ললো চকুটো অলপ ৰঙা ৰঙা দেখিছে যে কিবা হৈছে নাজানো আৰু এনে মানে ৰঙা ৰঙা দেখিছে কিন্তু একো হোৱা নাই বাৰু দেই তেনেকুৱা তো হে আৰু মোক অলপ আগতে ফোন কৰিলে অভিয়াসে ৰেডি হৈ যাবলে আৰু মোক কৈছে যে তুমি মলত আহা সিটি সেন্টাৰ তো মই হেকানে আৰু জলদি ৰেডি হলো এতিয়া যাবলে মললে যাও এতিয়া মই সিটি সেন্টাৰ আৰু দাদাজন আজি ৰাতিকে ঘৰলে গুছি যাব দাদাজনৰ ঘৰো যেহেতু জোৰহাটতে হয় তেও আজি ৰাতিয়ে বাস আছে মেবি 9:30 মানত বাস আছে নেকি দাদাজন গুছি যাব ঘৰলে কিন্তু মই ৰভি থাকিম বাৰু তাৰ ৰিজন আছে আমি কি কাৰণে গুৱাহাটীত আছো দুদিনকে ধৰি কাইলৈ থাকিম আমি তো হেতু কাইলৈৰ দিনটো থাকিম আৰু তাৰ পিছত কি হয় নহয় হে আপোনালোকক কম ভিডিওটোৰ লাষ্টলে কম আৰু একেবাৰে হেখত কম হেতু কথা আৰু এটা সাসপেন্স আছে হেতু মই এতিয়া কৈ নিদু আৰু হেতুৱে আপোনালোকে চালে নিশ্চয় গম পাব ভিডিও বিলাক স্কিপ নকৰাকে চাই যাব নিশ্চয় গম পাব সকলোবোৰ কথা আৰু এতিয়া মই ৰেডি হলো যাবৰ কাৰণে আৰু চুলিখিনি আহি পিনি ধুইছিলো যে ধুৱাৰ পিছত চুলিখিনি কিবা ভাল নালাগে নহয় সেইকাৰণে আৰু কিবা ভাল লাগি থকা নাই ৰেডি হৈ গলো আৰু কিছুমান বেগ লৈ যাব লগিয়া আছে তাক দিবৰ কাৰণে হেইটা লৈ যা আৰু কেব এখন বুক কৰি লও তাৰ পিছত মই যাও সিটি সেন্টাৰ বাহিৰতে ডিনাৰ সেন্টাৰ কৰি মেলি আহিম আৰু সোনকালে আহিম ইমানো দেৰি নকৰো যেহেতু 6:30 হৈয়ে গল এতিয়া 7টাই বাজিবলৈ হ'ল আৰু মই ভাবিলো হেকাৰণে ভিডিওটো ষ্টাৰ্ট কৰি লম নহলে মোৰ থাকি যায় এনেকে কৰিমকে তেনেহলে আগৰ যোনকিটা ক্লিপ হয় ফেন্সি বজাৰ সেই ক্লিপটো চাই লওক মই ইয়াৰ পিছতে লগাই দিছো তাৰ পিছতে কন্টিনিউ হৈ যাব হা আজি ব্লগটো এতিয়া মই গৈলো ঠিক আছে আৰু পাছত আপোনালোকক পুনৰ লগ পাম বাই বাই সো গাইজ আপোনালোকক মই যে কৈছিলো মই ফেন্সি বজাৰ গৈছিলো বুলি আৰু তাৰ পৰা মানে কেইটামান বস্তু যে কিনিছিলো ন সেইবিলাকটো আপোনালোকক দেখাবলৈ আছে মই ভাবিলো কি এতিয়া দেখাই দিও নহলে হেনেকে থাকে যাব বস্তুখিনি লৈ লও বস্তুখিনি মই উলিয়াই লৈছো বিছাত থৈ লও হা তাৰ পিছত আপোনালোকক দেখাই আছো মই দেখাম আপোনালোকক ফাৰ্ষ্টতে এটা এজো স্যান্ডেল ললো সব স্যান্ডেলজোৰ এনেকে উল্টা হৈ আছে এইবোৰ গুটি মানে পাক খাই আছে ৰছীডালে দি সেইকাৰণে উল্টা দেখিছে কিবা কি হৈ আছে উল্টা এয়া চকচোন কেনেকুৱা লাগিছে কব দেই ইয়াৰ যে কোৱালিটিটো ইমান ভাল লাগিলে নহয় কেবা সফট হয় একদম কোমল হয় বস্তুটো মানে টান টাইপৰ নহয় এজোৰ ললো
আৰু দামটো বেছি নহয় 350 নে কিবা তেনেকুৱাই লৈছে আৰু ফেন্সিৰ পৰাই লৈছোঁ বেগ হাউচ বুলি যে আছে তাৰ পৰাই লৈছোঁ দেই এইযোৰ বহুত ধুনীয়া হয় পিন্ধিবলৈ ভাল হ'ব আৰু এতিয়া এইযোৰ পিন্ধিম আৰু এইযোৰকে তাৰপিছত নেক্সট আৰু এযোৰ চেণ্ডেল ল'লোঁ মই এইযোৰ চাওক কেনেকুৱা লাগিছে আপোনালোকৰ ক'বচোন কমেণ্টত জনাব দেই ভাল লাগিছেনে নাই মোৰ কিন্তু ভাল লাগিছে দেই ভাল লাগিছে আৰু পিছফালটো এনেকুৱা হয় ফ্লেট চেণ্ডেল এযোৰ লৈ ল'লোঁ আৰু লগতে ফুৰিবলগীয়া এনেকুৱা আৰু চেণ্ডেলযোৰ কেনেকুৱা লাগিছে ক'ব আৰু সেই দুযোৰেই ল'লোঁ চেণ্ডেল আৰু এটা বস্তু ল'লোঁ চব ছানগ্লাছ এনেই আৰু লৈ ল'লোঁ মানে মই মানে ছানগ্লাছ লৈ আহিছোঁ বাৰু আছেই মোৰ ওচৰত আৰু মোক মানে এনেকুৱা এযোৰ লাগিছিলে সেইকাৰণে আৰু লৈ ল'লোঁ ব্লেক হয় গোটেইটো মই যদি আপোনালোকক এতিয়া পিন্ধি দেখাওঁ নহয় বহুত মানে কিবা বেয়া দেখিব এতিয়া পিন্ধি নেদেখাওঁ যেতিয়া ভালকৈ ড্ৰেছ চেছ কৰি মেকআপ চেকআপ কৰিম আৰু ধুনীয়াকৈ তেতিয়া ছানগ্লাছযোৰ পিন্ধিম তেতিয়াহে ভাল লাগিব নহয় জানো এতিয়া নিপিন্ধোঁ দেই কিন্তু দেখাই দিছোঁ আৰু এযোৰ ল'লোঁ বুলি কম দামী হয় কিবা 150 মান লৈছিলে বহুত কম দামী ফেন্সি বজাৰ তেনেকুৱা বহুত কিবা কিবি পাই যায় ল'ব পাৰে আপোনালোকে যদি কোনোবা আহে গুৱাহাটী যদি আহে তেনেহ'লে ল'ব পাৰে আৰু মই কি ল'লোঁ চাওকচোন এইটো শাৰ্ট হয় এইটো নহয় জেন্টছৰ শাৰ্ট হয় হা কিন্তু মই মানে কি যে হেৰি মোৰ মানে শাৰ্ট আনিবলৈ থাকিয়ে গ'ল শাৰ্ট নানিলোঁ আৰু ইমান ছানবাৰ্ণ হয় ন মানে ফুল ষ্টিপত পিন্ধি মেলি ঘূৰিবলৈ ভাল আৰু সেইটো কাৰণে মই ভাবিলোঁ কি শাৰ্টটো লৈ লওঁ এইবোৰ চব কম দামতে পাইছোঁ বাৰু একদম এফৰ্ডেবল প্ৰাইচত ফেন্সি বজাৰ বহুত ধুনীয়া ধুনীয়া বস্তু পাই যায় নহয় ইমান ধুনীয়া লাগিছে মানে কাপোৰ কোৱালিটিটো ভাল দেই বেয়া নহয় ভাল হয় মই ভাল পাইছোঁ আৰু মোক মানে এনে চিম্পল এটা লাগিছিল আৰু সেইকাৰণে লৈ ল'লোঁ সেইটো কেতিয়াবা অভিও পিন্ধিব পাৰিব এনেই আৰু ঘৰতে নহয় জানো তাৰপিছত আপোনালোকক দেখাম চব কিউট কিউট বস্তু এইটো যে মোৰ ফেভৰেট ইমান মৰম লাগিলে কৈছোঁ নহয় এইটো চব ইমান মৰম লগা নহয়নে আপোনালোকে কিন্তু কমেণ্ট কৰি ক'ব দেই নাপাহৰিব আকৌ মোক কমেণ্ট কৰি জনাবলৈ মই যোনবোৰ বস্তু যে কিনিছোঁ আপোনালোকৰো পচন্দ হৈছেনে নাই ভাল লাগিছেনে নাই আৰু দামবোৰ বেছিকৈ দিলোঁ নে কম দিলোঁ সেইটো আপোনালোকে লিখিবচোন মোৰো ভাল লাগিব আপোনালোকৰ কমেণ্টবোৰ চাই পিনি তেতিয়া ফাৰ্ষ্টতে মই এইটোকে দেখাইছোঁ দেই এইটো মানে হেৰি হয় এই ঘৰতে পিন্ধিব পৰা যে গৰম দিনতে পিন্ধিব পাৰি আৰু গৰম দিন ভাল আৰু পিন্ধিবলৈ মই বেছিকৈ এনেকুৱাবিলাকে পিন্ধোঁ আৰু ইয়াৰ প্ৰিণ্টটো যে এনেকুৱা হয় আৰু কোৱালিটি যে বহুত ভাল মই মানে কি 2 বছৰ এইবাৰ মানে 3 বছৰ ধৰি মই এনেকুৱা পিন্ধিয়ে আছোঁ আৰু মই গুৱাহাটীৰ পৰাই লৈ যাওঁ বাৰু ইয়াৰ পৰাই পিন্ধোঁ যিহেতু মই 2 বছৰ ইয়াতে গুৱাহাটীতে আছিলোঁ ন তো ইয়াৰ পৰা মানে মই কিনি ইয়াৰ পৰা পিন্ধোঁ যে পিন্ধি ইমানেই ভাল লাগে বহুত কমফৰ্টেবল হয় কিন্তু সেইকাৰণে যেতিয়াই আহোঁ মানে এনেকুৱা 2-3টা লৈ লওঁ আৰু উঠাই লওঁ একেবাৰে ঘৰত পিন্ধিবৰ কাৰণে আৰু এইবিলাক নহয় আঁঠুলৈকে পৰে আৰু পিন্ধিবলৈ একো প্ৰব্লেম নহয় সব বেলেগ ভাল লাগে একদম চিম্পল টি চাৰ্ট টাইপৰ আৰু টি চাৰ্ট কি কয় জানো কি ক'ব গম নাপাওঁ আৰু দেই নাম চাম নাজানো টি চাৰ্ট ড্ৰেছেই হয় নে কি হয় নাজানো কিন্তু ঘৰত পিন্ধিব পৰা কমফৰ্টেবল হয় আৰু বহুত আৰু নেক্সটটো চক কালাৰ চক না ইমান ধুনীয়া গৰমত পিন্ধিবলৈ চব আৰু কাপোৰৰ কোৱালিটি মানে একদমেই বেয়া নহয় কেতিয়াও মানে মই বেয়া কোৱালিটি আৰু এনেকুৱাবোৰ মানে কি ফেন্সি বজাৰত আপোনালোকে মানে সিলেক্ট কৰিব জানিব লাগিব এতিয়া এইটো প্ৰিণ্টৰে আপোনালোকে বেলেগ বেলেগ কোৱালিটিৰ পাই যাব একদম যোনটো পিছল কাপোৰটো থাকে যে সেইটো একজেক্টলি কি বুলি কয় মেটেৰিয়েলটো মই নাজানো বাৰু পিছল থাকে আৰু পাতলা থাকে বহুত সেনেকুৱাও পাই যাব তাৰপিছত বহুত বেলেগ বেলেগ ধৰণৰ কাপোৰ কিন্তু আপোনালোকে চুই পিনি গম পাবই ন কাপোৰৰ কোৱালিটিটো কেনেকুৱা হয় অলপ ডাঠ হ'ব লাগে আৰু এইটো চব ডাঠ আছে দেখিছে চব এইটো তেনেকুৱা প্ৰিণ্টটো একদম ওপৰৰ পৰা তললৈ একদম সেম হয় টি চাৰ্ট টাইপৰে হয় আৰু বহুত কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে আৰু কালাৰটো যে বহুত ধুনীয়া মোৰ যে বহুত ভাল লাগিলে আৰু চবতছে ফেভৰেট এইটো স্পেচিয়েলি মানে মোৰটো ভাল লাগিছেই আৰু অভিৰো মানে একদম বহুত ভাল লাগিলে তাৰ এটা চাওক ইমান ধুনীয়া ন কিউট হয় আৰু হোৱাইট কালাৰ যে মই মেক্সিমাম মানে হোৱাইট কালাৰে পিন্ধোঁ হা আৰু হোৱাইট ব্লু এনেকুৱাবিলাক আৰু সেইবিলাক কালাৰে মানে ভাল লাগে আৰু গৰম দিনত পিন্ধি আৰু ঠাণ্ডা দিনতো হওক গৰম দিনতো হওক মানে গৰম দিনত এনেকুৱাবিলাকে ভাল লাগে এইটো সেম সেনেকুৱা
আপোনালোকে ক'ব এই তিনিটাৰ ভিতৰত আপোনালোকৰ কোনটো চবতছে ভাল লাগিলে সেইটো ক'বচোন দেই বাকী এইকেইটাই বজাৰ কৰিলোঁ বাকী আৰু একো লোৱা নাই যিহেতু ইমান গৰম কিবা মানে লওঁ বুলি ক'লেও মানে ল'ব নোৱাৰি আৰু বহুত গৰম তাৰপিছত যে মানে এনেকুৱা লাগে কেতিয়া মানে ওলাই যাওঁ আৰু ইয়াৰ পৰা সোনকালে সেনেকুৱাই লাগিল আৰু তাৰপিছত ডাইৰেক্ট মই ৰুমলৈ আহি গ'লোঁ যিহেতু মই বাহিৰত লাঞ্চ কৰিবলৈ নগ'লোঁ ইহঁতৰ লগত সিহঁতেতো এতিয়ালৈকে অহাই নাই বাহিৰতে আৰু ইহঁতৰ বেলেগ কিবা কাম আছে তো ইহঁতে নিজৰ কামতো গৈছে আৰু বাহিৰতে লাঞ্চ কৰি ল'ব আৰু মই কিন্তু লাঞ্চ কৰিলোঁ দেই অলৰেডি এতিয়া পিছত টাইমটো বহুত হৈ গ'ল আৰু টাইমটো চব 3:50 উল্টা হৈ আছে যে দেখিব ধৰিব নোৱাৰিব 3:50 হ'ল 4টা বাজিব আৰু অলপ পিছতে তো সেয়াই আপোনালোকক দেখালোঁ আৰু মই কি বজাৰ কৰিলোঁ ফেঞ্চি বজাৰত তো সেয়াই আৰু ঠিক আছে তেনেহ'লে আৰু নেক্সট কি কৰোঁ কি নকৰোঁ সেইবিলাকো দেখাম চাই যাব আৰু এতিয়া মই ফটাফট চুলি তুলিবিলাক খুলি লওঁ আৰু চুলিখিনিও অকণমান ড্ৰাই কৰি লওঁ কেনেকুৱা লাগিছে দেখিবলৈ অভি আৰু দাদাক অভিলে সি মোক গুৱাহাটীত এৰি পিনে ক'ৰবাত যায় বোলে জিম যায় সি গুৱাহাটীত জিম জইন কৰিছে যোৰহাটৰ পৰা গুৱাহাটীলৈ জিম কৰিবলৈ আহিছে আৰু আমি এই চিটি চেণ্টাৰ পালোহি ইয়াত আহি ভাল লাগে বাৰু দেই মানে টাইমটো স্পেণ্ড হৈ যায় আৰু ইয়াতে চাবলগীয়া মিনি শ্ব' আছে আৰু ভাল লাগে I love city center বহুত দিনৰ মূৰত আহিছোঁ 6 মাহ 7 মাহ মানৰ পিছত আহিছোঁ নহয় হেৰি 4 মাহ মানৰ পিছত আহিছোঁ ভাল লাগিছে দেই ফাইনেলি আমি আহি গ'লোঁ ভিতৰত আৰু এতিয়া গৈছোঁ ছানগ্লাছ চাবৰ কাৰণে আনকালে ইয়াত যেতিয়া আহোঁ ইয়াত পুৰা ডেক'ৰেশ্যন কৰি থোৱা থাকে কিন্তু এইবাৰ নাই ডেক'ৰেশ্যন সেইকাৰণে ইমান খালী লাগিছে আৰু এইফালে এইটো অভিক মানে ছানগ্লাছ লাগে তো আমি ছানগ্লাছ বিচাৰি আছোঁ আকৌ আহিলোঁ ইয়াত Pesta ya saya lo sorda sana itu. Apa balik. Tumi salah lihat kibare. Tumi ya tapi saya sama bisa. Exactly same color but. Itu frame tu apa mas holy है. लेकिन नाम नीला कलर है ये क्या है न्यू ये क्या है न्यू फाइनली হৈ গ'ল আৰু কিনা আমি এতিয়া আহিছোঁ চিটি চেণ্টাৰ ফুড কোৰ্টত আছোঁ আৰু আমি ডিনাৰ কৰিছোঁ মই লৈছোঁ অনিয়ন মছলা দোচা আৰু তোমাৰতো এইটো কি হয় কোমল চাউলৰ লগত পৰ্ক কিবা এটা হয় আৰু আছে এইফালে পৰ্ক দিছোঁ এইবিলাক itu hal cuma naga fried chow sebang chow naga chow মাত্ৰ আহি পালোহি ৰুম আৰু এতিয়া সময়টো 9:15 হ'ল আমি ডিনাৰ কৰি আহিলোঁ আৰু এফালে অভি দৰজাখন খুলিছে আৰু ঠিক আছে এইখিনিতে প্লান্ট এজোপা আছে এইবিলাক হৈছে আৰ্টিফিচিয়েল হয় দেই বহিয়ে ল'ম কম হৈছে খুলিবগৈ পৰা নাই নে
ৰুম আহি পালোহি আৰু এতিয়া আৰু কাপোৰ কানি চেঞ্জ কৰি মেলি লওঁ আৰু ধুনীয়াকৈ ফ্ৰেছ আপ হৈ মেলি আৰু শুহে আৰু দেই বহুত ভাগৰ লাগিছে আজি গোটেই দিনটো আৰু আপোনালোকে নেক্সট ডে কাইলৈ ব্লগটো মই কণ্টিনিউ কৰিম আকৌ ঠিক আছে তেনেহ'লে আজিলৈ গুড নাইট The next day. গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো মই আজি কণ্টিনিউ কৰিছোঁ কালি কমপ্লিট নহ'ল সেইকাৰণে আৰু এতিয়া ৰাতিপুৱা 8টা বাজি গৈছে 8টা বাজি গ'ল বাৰু আৰু ব্ৰাছেছ কৰিলোঁ ফ্ৰেছ হ'লোঁ গা পা ধোৱা নাই এতিয়া ফাৰ্ষ্টতে যাওঁ তলত ব্ৰেকফাষ্ট কৰি আহোঁ তাৰপিছতে আহি গা ধুম আৰু এতিয়া আপোনালোককো লৈ যাওঁ আৰু ভাবিলোঁ আৰু এতিয়াৰ পৰা মই ব্লগটো কণ্টিনিউ কৰি দিওঁ নহ'লে শেষ নহ'বগৈ ব্লগটো মই এনেকৈ থাকি যাবগৈ আৰু সেইটো কাৰণে চ' এতিয়া তললৈ যাওঁ আৰু ব্ৰেকফাষ্ট কৰোঁগৈ আপোনালোককো দেখাই আছোঁ এতিয়া আমি তললৈ গৈ আছোঁ আৰু এইখিনি চাওক ভাল লাগিছে ন মোৰ যে বেলেগ ভাল লাগে মিৰৰখন থকাৰ কাৰণে অথনি ব্ৰেকফাষ্ট কৰিবলৈ যে গৈছিলোঁ কিন্তু আমাৰ ব্ৰেকফাষ্ট কৰা নহ'ল তললৈ গৈছিলোঁ যে কাৰণ বন্ধ আছিলে সেইকাৰণে আমি বাহিৰতে চাহ একাপ খাই পিনি গুচি আহিলোঁ আৰু এতিয়া তাৰপিছত আমি অৰ্ডাৰ কৰি দিলোঁ অনলাইনতে মানে জমেট' অৰ্ডাৰ কৰিলোঁ তাৰপিছত কালি যে আমি খাইছিলোঁ ইংলিছ ব্ৰেকফাষ্ট সেইটো খাই ইমান ভাল পালোঁ নহয় আকৌ সেয়াকৈ অৰ্ডাৰ কৰিলোঁ তাৰপিছত এতিয়া আহিলে আৰু এতিয়া সময়টো কিমান হৈছে চাই দিয়াচোন সেইটো ঘড়ী 10:30 মানটো হৈছে তাৰপিছত আৰু ব্ৰেকফাষ্টটো আহিলে আৰু এতিয়া খাই লওঁ খাই মেলি গা পা ধুই এফালে যাবলগীয়া আছে আমি ক'ত যাম আপোনালোকক কৈ আছোঁ তাৰপিছত এইফালে মই দেখাই দিছোঁ ৰ'ব দেই এইবাৰ হৈছে আমাৰ ব্ৰেকফাষ্ট কালিও ইয়াকে খাইছিলোঁ বহুত ধুনীয়া আৰু এনেকুৱা আৰু এই আভিৰ আমি খাই লওঁ খাই মেলি লওঁ তাৰপিছত গা পা ধুম গা পা ধুই আমি ক'ত যাম আপোনালোকক কোৱা হোৱাই নাই নহয় আমি আজি যাম বতাহঁতৰ ঘৰলৈ মানে অভিৰ বতাহ হয় আৰু গুৱাহাটীতে ঘৰ তো তালৈ যাম আমি তাত মই ভ্লগ চগ নকৰোঁ আৰু যিহেতু ফাৰ্ষ্ট টাইম যাম ন মই সেইটো কাৰণে তালৈ যাম তাত চাগে আমি অলপ দেৰি থাকি মেলি আৰু কথা চথা পাতিম তাৰপিছত আৰু আহি পিনি আৰু পেকিং চেকিং কৰিব লাগিব জল্দি আৰু বেছি টাইম নাই আমাৰ হাতত আমি ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল আৰু আমি গোটেইখিনি পেকিং চেকিঙো ভালকৈ কৰিলোঁ আৰু অলপ বাকী মেলি আছে আৰু এয়া চাওক মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে বতাহঁতৰ ঘৰলৈ আৰু এই কাপোৰযোৰ মই আগতেও পিন্ধিছোঁ এই কাপোৰযোৰ বহুত ভাল লাগে কালাৰ কম্বিনেশ্যনটো একচুৱেলি বহুত ধুনীয়া হৈছে মই পিন্ধিও ভাল পাওঁ আৰু ধুনীয়াও হয় পিন্ধিবলৈ আৰু সেইটো কাৰণে এইযোৰকে পিন্ধি লৈছোঁ আৰু এইযোৰ কাপোৰে লৈ আহিলোঁ আৰু আহোঁতে খৰধৰকৈ কি নানোকৈ এইযোৰে লৈ আহিছোঁ পিন্ধি মেলি এনেকৈ ৰেডি হৈ লৈছোঁ আৰু ভালকৈ আপোনালোকক ফটো এখন দেখাম বাৰু ৰ'ব দেই মই ভিডিঅ' কৰি দেখাম ভালকৈ তো এইযোৰে তাৰপিছত অভি গৈছে তললৈ মিঠাই চিঠাই কিবা ল'বৰ কাৰণে আৰু তাৰপিছত মই ৰুম চুম লক মাৰি মেলি যাওঁ গৈ মেলি আহোঁ আকৌ ৰুমলৈকে আহিম তাৰপিছত গোটেইখিনি বস্তু লৈ মেলি ইয়াৰ পৰা চেক আউট কৰিব লাগিব যিহেতু আৰু এতিয়া সময়টো 11টা বাজি গ'ল সেইকাৰণে আৰু বেছি দেৰি নকৰোঁ যাওঁৱেই আৰু ঠিক আছে গৈ লওঁ বাৰু দেই আপোনালোকক এবাৰ দেখাই দিছোঁ ফুলকৈ এইযোৰ হৈছে মোৰ কাপোৰযোৰ এইযোৰে পিন্ধিছোঁ এয়া চাওক কেনেকুৱা লাগিছে ক'ব দেই মোক মানে কেনেকুৱা দেখিছে আৰু কাপোৰযোৰে এনেকৈ চিম্পলকৈ ওলাই লৈছোঁ আৰু এতিয়া গৈ লওঁ বাই বাই আহি পিনি আকৌ লগ পাম আৰু moments later আমি এইমাত্ৰ ঘৰ আহি পালোঁ ঘৰ নহয় মানে ৰুম আহি পালোহি আৰু এতিয়া 2টা বাজি গ'ল গৰম উঠিলে যদিও আজি গুৱাহাটীত ইমান গৰম নাই মানে ৰ'দ চ'দ নাই বৰষুণৰ বতৰ চিপচিপিয়া বৰষুণ দি আছিলে আমি আহোঁতে আৰু এতিয়া অলপ ফ্ৰেছ আপ হৈ লওঁ অলপ বহি লওঁ ৰেষ্ট লৈ লওঁ তাৰপিছতে গোটেইখিনি বস্তু পেকিং চেকিং কৰিবলৈ হৈ যাব আমাৰ টাইম আমি 4টামান বজাত ইয়াৰ পৰা ওলাই যাম চেক আউট কৰিম আৰু
আৰু আপোনালোকক আৰু খবৰ দিলোঁ আপোনালোকে ভাবিছে চাগে আমি ইয়াৰ পৰা এতিয়া ঘৰলৈকে যাম যোৰহাট আমি গুৱাহাটীত দুদিনকে ধৰি কি কাৰণে আছিলোঁ আপোনালোকক অভিয়ে কৈ আছে নালাগে ক'বলৈ কিন্তু নহয় মই আপোনালোকক কৈ দিছোঁ যে আমি গুৱাহাটীত থাকিলোঁ কালি আহিলোঁ আজি গোটেই দিনটো 4টা বজালৈকে আছোঁ আৰু 4টা বজাৰ পিছতে আমি ইয়াৰ পৰা চেক আউট কৰিম আৰু আমি গৈ আছোঁ এয়াৰপৰ্ট তো আপোনালোকে গেছ কৰক কমেণ্ট কৰক আমি ক'ত গৈ আছোঁ কিন্তু এইটোৱে যে আমি এয়াৰপৰ্ট গৈ আছোঁ তাৰপিছত আমাৰ নেক্সট ডেষ্টিনেশ্যনটো নিশ্চয় গম পাব নেক্সট ব্লগত এইটো ব্লগত নকওঁ বাৰু জাষ্ট সেইটোৱে ক'লোঁ যে আমি এয়াৰপৰ্ট গৈ আছোঁ আৰু সেয়াই তাৰপিছত আমি নেক্সট ব্লগটো মোৰ সেইটো জাৰ্নি ষ্টাৰ্ট কৰিম নেক্সট ব্লগৰ পৰা আৰু এইটো ব্লগ মই ইয়াতে সামৰিছোঁ আৰু ব্লগ নকৰোঁ ইয়াৰ পৰা নেক্সট ইয়াৰ পৰা যাওঁতে যোনটো ব্লগ হ'ব সেইটো মই নেক্সট ব্লগত আপোনালোকে দেখা পাব মই সেইটো নেক্সট ব্লগত এড কৰি দিম মানে তাৰ পৰা বনাম আৰু নেক্সট ব্লগৰ পৰা তো সেয়াই আপোনালোকে আৰু এতিয়া আমি অবভিয়াছলি ঘৰলৈ নাযাওঁ যোৰহাটলৈতো নাযাওঁ ক'ত গৈ আছোঁ সেইটো চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টৰ জৰিয়তেও আপোনালোকে জনাব যে আমি ক'ত গৈ আছোঁ গেছ কৰিব আৰু সেয়াই ক'লোঁ আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম চাই থাকিব মোৰ ব্লগবিলাক নতুন ব্লগ আপোনালোকে চাবলৈ পাব আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই